কন্যা শাহনাজক বাইকত বহুৱাই লৈ স্কুললৈ গৈছিল পিতৃ নাছিৰুল্লাহ। যিখন স্কুলত কন্যা পঢ়ে সেইখন স্কুলৰে শিক্ষক নাছিৰুল্লাহ আহমেদ। কিন্তু নিয়তিৰ পৰিহাস, স্কুল গৈ নাপালে পিতৃ-কন্যাই। একেলগে চিৰ বিদায় ল'লে কন্যা শাহনাজ আৰু পিতৃ নাছিৰুল্লাহে। মৃত্যু যেন এতিয়া সুলভ। মৃত্যুৱে কাৰ বাবে ক'ত কেতিয়া ৰৈ থাকে কোনো যেন ঠিকনা নাথাকে। পিতৃ নাছিৰুল্লাহ আৰু কন্যা শাহনাজেও জনা নাছিল তেওঁলোকৰ বাবে আজি মৃত্যু ৰৈ আছিল। সেয়ে পুৱাই বাইকত বহুৱাই লৈ স্কুললৈ ৰাওনা হৈছিল পিতৃ। কন্যা ধুবুৰীৰ বহলপুৰৰ SFS স্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰী আৰু পিতৃ একেখন স্কুলৰে শিক্ষক। দুয়ো বাইকেৰে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ আছিল। বঙাইগাঁৱৰ তালগুৰিৰ নিত্য বজাৰ পাওঁতেই সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী আল্ট্ৰাবাছে দুয়োৰে বাইকখন মহতিয়াই নি এখন লোহাৰ পাইপ ভৰ্তি ট্ৰেইলাৰত খুন্দা মাৰে। এই শোকাবহ দুৰ্ঘটনাত থিতাতে নিহত হয় পিতৃ-কন্যাৰ। ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী বাছখনে অভাৰটেক কৰিব খোজোতেই সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ পাছতেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত ৰাইজে আল্ট্ৰা বাছখন জ্বলাই দিয়াৰ লগতে 2 ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। স্কুলত গৈ থকা অৱস্থাত আল্ট্ৰা বাছ এখনে ৰং চাইডত আহি বাপেক জীয়েকক খুন্দা মাৰি মানে স্পট ডেড কৰোৱায়। পিছত এতিয়া আমি ইটো বিচাৰো, ইটো নাই বিচাৰো, আল্ট্ৰা বাছৰ দৌৰাত্মক। ইতিমধ্যে আপোনালোকে সকলোৱে গম পায়, যিখিনি সময়ত স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰে সেইখিনি সময়ত আল্ট্ৰা বাছসমূহ ইমান দ্ৰুত গতিত আহে। মানে এতিয়া এনেকুৱা হৈছে ৰাষ্ট্ৰীয় ঘাইপথত আমি জনসাধাৰণ মানুহে ইয়াতে খোজ কাঢ়িব অসুবিধা হৈছে। অৱশেষত ঘটনাস্থলীত উপস্থিত হয় বঙাইগাঁও জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মোকলাই দিয়ে ৰাষ্ট্ৰীয় ঘাইপথটো। প্ৰথম কথাটো ৰাছ ড্ৰাইভিং 1 নম্বৰ, আৰু যিটো বুজা গ'ল যে তেওঁলোকৰ মটৰচাইকেল আৰোহী আৰু তেওঁৰ ছোৱালী এটা ছাইডৰ পৰা আহি আছিল আৰু আল্ট্ৰা বাছ কেইখনে ৰাতিপুৱা যেনেকৈ স্পীডত আহি অভাৰটেক কৰিব যাওঁতে তেওঁক মানে খুন্দিয়াইছে আৰু সেইকাৰণে সেই এক্সিডেণ্টটো হৈছে। আৰু সেইটো প্ৰাইমাৰী কথাটো এনেকুৱা যেন লাগে যে তেওঁলোকে অভাৰ স্পীডিং আছিল, ইজনে সিজনক বাছত ক্ৰছ কৰাৰ কাৰণে তেওঁলোকৰ মানে কম্পিটিশ্যন হেৰি হৈ আছিল, আৰু যাৰ কাৰণে এই টিচাৰগৰাকী আৰু তেওঁৰ ছোৱালী ৰাস্তাটো সিটো চাইডে য'ত যেতিয়া আছিলে তেওঁলোকক আহি খুন্দা মাৰিছে। क्योंकि बहुत स्पीड आसिले और गाड़ी तो काकत रुकी आसिले, तो ये तो आम जिमान स्पीड ब्रेकर और मेजर्स आसे ये तो आम लम और रेगुलरली जो नाका चेकिंग तो हो हमारा आगे, किंतु याते भी एनफोर्समेंट टीम और पुलिस टीम दी पेলাই আমি আৰু ইন্টেন্সিফাই কৰিম। ইফালে একেলগে পিতৃ-কন্যাক হেৰুৱাই শোকত ভাগি পৰিছে নাছিৰুল্লাহৰ পৰিয়াল তথা আত্মীয়। গাঁওখনত সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ। এনেকুৱা শোকাবহ ঘটনা আৰু কেতিয়াও সংঘটিত নহওক, নেদেখাজনৰ ওচৰত সকলোৱে কৰিছে সেই প্ৰাৰ্থনা। চাপৰৰ পৰা খৰীন্দ্ৰ কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24 NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।